থাকক আপোনালোকে এই অভিযুক্তসকলে ইলেকশ্যনলৈকে বেইলেই নামাৰে বেইল পেটিশ্যনেই নামাৰে মুখ্যমন্ত্ৰীৰ লগত হঠামিতিৰালি কৰি কথা পাতে যে তোমালোকক ইলেকশ্যনৰ পাছত ৰেহাই দি দিম গতিকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা এই বুলি ৰাখিব আৰু যদি কেনেবাকৈ বেইল পেটিশ্যন মাৰে তেতিয়াহ'লে এওঁলোকে বেলেগ অৰ্থনৈতিক গোচৰ ইডি লগায় এই কেলেংকাৰীবিলাকৰ কথা যে টকা খাইছে আমুক খাইছে এনেকুৱা গোচৰ লগাই যেনে তেনে ইলেকশ্যনৰ সময়লৈকে ৰখাব আৰু ইলেকশ্যন যোৱাৰ পাছত এদিন শ্যামকানু মহন্তই আকৌ বিজেপিৰ টিকেট লৈ আকৌ এদিন তেওঁ MLA চিটত উঠিব আপোনালোকে কনফাৰ্ম থাকক ডেফিনেটলি মই ভাবোঁ যে এইটো তদন্ত যি তদন্ত সেই তদন্ত সাংঘাতিক ৰূপে আছে একোভানা আৰু এই তদন্তৰ পৰা জুবিন গাৰ্গেও ন্যায় নাপায় জুবিন গাৰ্গৰ পৰিয়ালেও ন্যায় নাপায় আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু অসমবাসী ৰাইজেও ন্যায় নাপায় মই বাৰম্বাৰ আপোনালোকক কৈ দিছোঁ যে চৰকাৰে এই ঘটনাটোক হত্যাকাণ্ড বুলি দিব কিন্তু হত্যাকাণ্ড বুলি প্ৰমাণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাৰাখে আৰু এনেকৈ শ্যামকানু আৰু সিদ্ধাৰ্থক বচাবৰ কাৰণে ব্যৱস্থা লৈছে মইতো ভাবোঁ যে অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নীক আচলতে তেওঁ নিজেও একুইজবিলাকৰ ভিতৰত এজন কাৰণ তেওঁ নিজেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নিজে এজন ডাইৰেক্টৰ বৰ্ড অফ ডাইৰেক্টৰৰ দুজন মেম্বাৰৰ ভিতৰত তেওঁ এজন তেওঁৰ হাজবেণ্ডৰ লগত আৰু সেই ঘটনাটোত তেওঁ নিজেও তাত উপস্থিত আছিলে গতিকে অনিতা ডেকা মহন্তক শ্যামকানু মহন্তক মানে আপোনাৰ ভাত দিবৰ কাৰণে কাপোৰ দিবৰ কাৰণে আচলতে অহা যোৱা কৰিবৰ কাৰণে অনুমতি দিয়াটো বাদেই দিয়ক একেলগতে শ্যামকানু মহন্তৰ কাষত থকা মহিলাৰ ৱাৰ্ডটোত তেওঁক আচলতে ৰাখিহে থ'ব লাগিছিলে মানে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নটটো অলপ ঢিলা হৈ গৈছে তেওঁৰ মগজুৰ নটটো ব্ৰেইনৰ নটটো অলপ ঢিলা হৈ গৈছে তেওঁ একদম উৎপাত কৰিবলৈ লাগিছে তেওঁ অস্থিৰ হৈছে তেওঁ মানে কি বুলি কয় ৰেছলেছ হৈ গৈছে আৰু সেইকাৰণে তেওঁৰ মুখৰ পৰা যিকোনো কথা ওলাবলৈ ধৰিছে সেইকাৰণে তেওঁ এতিয়া যিবিলাক কথা কৈছে সেইবিলাক আপোনালোকে বৰকৈ নিউজ কৰি নাথাকিব কাৰণ তেওঁ অলপ অস্থিৰতাত ভুগিছে তেওঁক অলপ চিকিৎসা কৰাৰ এই সময়ত খুব প্ৰয়োজন মই আশা কৰোঁ আপোনালোকে তেওঁক এবাৰ চিকিৎসা কৰাৰ কাৰণে এবাৰ পৰামৰ্শ প্ৰদান কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত